নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা বিষয়বস্তু লৈ। এই বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰিম মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে নতুন দৰ্শকসকলে। আৰু যিসকল ব্যক্তি বা লোকে অলৰেডি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈছে, লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিছে, তেওঁলোকক মই পুনৰাই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে কিবা এটা জানিবলৈ সক্ষম হৈছে অথবা লাভৱান হৈছে, তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী, লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিব বুলি মই আশাবাদী। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই তেওঁলোকক মই এটা বিনম্ৰ অনুৰোধ কৰিব বিচাৰিম, তেওঁলোকে যদি ভিডিঅ'সমূহ শেষলৈকে চায়, অন্তলৈকে চায় আৰু এটা সমাপ্ত কৰি স্কিপ কৰি নাচায়। তেনেকৈ চালে বিষয়বস্তুটো বুজি পোৱাত অলপ জটিল হ'ব পাৰে, কমপ্লেক্স হ'ব পাৰে, কাৰণ আপোনালোকে জানে যে আইনৰ বিষয়বস্তুবিলাক অলপ আওপকীয়া, সেইকাৰণে বিনম্ৰ অনুৰোধটো কৰিছোঁ আৰু এই অনুৰোধটো আপোনালোকে ৰক্ষা কৰিব বুলি মই আশাবাদী। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুটো হৈছে 3 বছৰ নোহোৱাকৈ চৰকাৰী চাকৰিয়াল এজনক বদলি কৰিব পাৰি নেকি। অৰ্থাৎ কোনোবা চৰকাৰী চাকৰিয়াল এজনৰ নতুনকৈ নিযুক্তি হৈছে, চৰকাৰী চাকৰিত নতুনকৈ নিযুক্তি পাইছে, কিন্তু তেওঁ 3 বছৰ হোৱা নাই। এতিয়া 3 বছৰ নোহোৱাকৈ তেওঁ বদলি কৰিব পাৰে নেকি অন্য এটা ঠাইলৈ, বা ট্ৰেন্সফাৰ কৰিব পাৰে নেকি অন্য জেগালৈ। এই বিষয়ে চমুকৈ চৰ্চা কৰিম। যিসকলে নতুনকৈ চাকৰিত সোমাইছে তেওঁলোকে যদি কোনোবা এই আজি মোৰ চেনেলটো চাইছে, তেওঁলোকে অলপ হ'লেও লাভৱান হ'ব বুলি মই আশা ৰাখিছোঁ। মন দি শুনিব। ইন জেনেৰেল, গভৰ্ণমেণ্ট এমপ্লয়ী কেন বি ট্ৰেন্সফাৰ্ড বিফ'ৰ কমপ্লিটিং 3-year tenure, but only by the competent authority in public interest with reasons recorded for such transfers. নৰ্মেলি কি হয়, যেতিয়া এজন চৰকাৰী চাকৰিয়ালক নিযুক্তি দিয়া হয়, তেওঁ 3 বছৰ কমপ্লিট নোহোৱাৰ আগতে তেওঁক বদলি কৰিব পাৰে, কিন্তু অথৰিটি কম্পিটেণ্ট অথৰিটি হ'ব লাগিব। কেৱল কম্পিটেণ্ট অথৰিটিয়ে চৰকাৰী চাকৰিয়ালজনৰ যদি 3 বছৰ হোৱা নাই, তেওঁৰ পষ্টিং বা নিযুক্তি পোৱা 3 বছৰ হোৱা নাই, তেতিয়াহ'লে কম্পিটেণ্ট অথৰিটিয়ে তেওঁক বদলি কৰিব পাৰে, ট্ৰেন্সফাৰ কৰিব পাৰে। কিন্তু ট্ৰেন্সফাৰ কৰাৰ আগতে এটা বিষয়বস্তু অথৰিটিয়ে চাব লাগিব, সেইটো হৈছে পাব্লিক ইণ্টাৰেষ্ট। কেৱল পাব্লিক ইণ্টাৰেষ্টৰ ভিত্তিতহে চৰকাৰী চাকৰিয়ালজনক কম্পিটেণ্ট অথৰিটিয়ে ট্ৰেন্সফাৰ কৰিব পাৰে, যদিও তেওঁৰ 3 বছৰ কমপ্লিট হোৱা নাই। কিন্তু কি কাৰণে তেওঁক ট্ৰেন্সফাৰ কৰা হৈছে, এই কাৰণটো কিন্তু ৰেকৰ্ড কৰিব লাগিব, মনত ৰাখিব। এতিয়া আহিছোঁ এই বিষয়বস্তু অলপ বহলকৈ আলোচনা কৰিম, কাৰণ বহলকৈ আলোচনা কৰিলে আপোনালোকে আৰু সহজতে বুজিব পাৰিব। এতিয়া জেনেৰেল ৰুলটো কি? জেনেৰেল ৰুলটো হৈছে দি মিনিমাম টেনিয়ৰ ফৰ এন অফিচিয়েল ইন এ পাৰ্টিকুলাৰ প্লেচ ইজ জেনেৰেলি নট লেছ দেন 2 years। মিনিমাম যিটো সময় বা টেনিয়ৰ বা পেৰিয়ড এজন অফিচাৰৰ কাৰণে বা অফিচিয়েলৰ কাৰণে যদি তেওঁ কোনোবা এটা প্লেচত তেওঁৰ পষ্টিং হৈছে, জেনেৰেলি নট লেছ দেন 2 years। But this can be adjusted based on public interest or misconduct. যদি এজন চৰকাৰী চাকৰিয়ালক কোনোবা এটা জেগাত তেওঁৰ নিযুক্তি পাইছে, সেই চৰকাৰী চাকৰিয়ালজনৰ মিনিমাম টেনিয়ৰ হৈছে ট্ৰেন্সফাৰ নট লেছ দেন 2 years। অৰ্থাৎ 2 বছৰতকৈ কম হ'ব নোৱাৰিব ট্ৰেন্সফাৰ কৰিব বিচাৰিলে। কিন্তু বাট দিছ কেন বি এডজাষ্টেড, এই যে 2 বছৰৰ আগতে তেওঁক ট্ৰেন্সফাৰ কৰিব পাৰিব। কেতিয়া পাৰিব? পাব্লিক ইণ্টাৰেষ্টৰ কথা যদি ইনভলভ থাকে আৰু যদি মিছকণ্ডাক্ট হয়। চমুকৈ বুজিবলৈ হ'লে মিনিমাম টেনিয়ৰ হৈছে চৰকাৰী চাকৰিয়ালজনৰ যেতিয়া নতুনকৈ নিযুক্তি পায় কোনোবা এটা ঠাইত, তেওঁক ট্ৰেন্সফাৰ কৰিব পাৰিব নট লেছ দেন 2 years। কিন্তু 2 বছৰৰ আগতে তেওঁক ট্ৰেন্সফাৰ কৰিব পাৰিব বা 3 বছৰ আগতে তেওঁক ট্ৰেন্সফাৰ কৰিব পাৰে, যদিহে পাব্লিক ইণ্টাৰেষ্টৰ কথা আহে আৰু মিছকণ্ডাক্টৰ কথা আহে। মনত ৰাখিব। ইয়াৰ পিছৰটো হৈছে পাব্লিক ইণ্টাৰেষ্ট। Transfers before the completion of the minimum tenure can be made by the competent authority if it is deemed expedient in public interest. যিটো মিনিমাম টেনিয়ৰ ফিক্স কৰা আছে 3 বছৰ আগতে বা নট লেছ দেন 2 years, তাৰ আগতে সেই চৰকাৰী চাকৰিয়ালজনক ট্ৰেন্সফাৰ কৰিব পাৰিব। 3 বছৰ কমপ্লিট নোহোৱাকৈ, 2 বছৰ কমপ্লিট নোহোৱাকৈ তেওঁক ট্ৰেন্সফাৰ কৰিব পাৰিব, কম্পিটেণ্ট অথৰিটিহে পাৰিব। কেতিয়া পাৰিব? যেতিয়া
পাব্লিক ইণ্টাৰেষ্টৰ কথাটো আহিব, তেতিয়াহে পাৰিব, মনত ৰাখিব। ইয়াৰ পিছতো হৈছে ৰেকৰ্ডিং ৰিজনছ where transfer is made before the completion of the minimum tenure. The reasons for such transfer must be recorded. এটো গুৰুত্বপূৰ্ণ কথা। ধৰি লওক আপোনাক নিযুক্তি দিছে কোনোবা এটা ঠাইত, আপোনাৰ 2 বছৰো হোৱা নাই, not less than 2 years বুলি কৈ থোৱা আছে আগত, 3 বছৰো হোৱা নাই। আপোনাক যদি ট্ৰান্সফাৰ কৰিব বিচাৰে তে কম্পিটেণ্ট অথৰিটি হ'ব লাগিব, আৰু কি কাৰণে আপোনাক ট্ৰান্সফাৰ কৰিছে সেই কাৰণটো কিন্তু ৰেকৰ্ড কৰিব লাগিব কম্পিটেণ্ট অথৰিটিয়ে, মনত ৰাখিব। ইয়াৰ পিছত হৈছে ৰিকুৱেষ্ট ফৰ ট্ৰান্সফাৰ্ছ। এমপ্লয়ী কেন অলছ' মেক ৰিপ্ৰেজেণ্টেশ্যন ফৰ ট্ৰান্সফাৰ্ছ অব্লিক পোষ্টিংছ এট ষ্টেচনছ অফ দেয়াৰ চইচ। যিজন ব্যক্তিক বা চৰকাৰী চাকৰিলৈ ট্ৰান্সফাৰ কৰা হৈছে বা বেলেগ এটা জেগাত পোষ্টিং দিয়া হৈছে, তেওঁ এখন ৰিপ্ৰেজেণ্টেশ্যন দিব পাৰে, এপ্লিকেশ্যন দিব পাৰে কম্পিটেণ্ট অথৰিটিক, তেওঁ কোনটো জেগাত তেওঁৰ পোষ্টিংটো বিচাৰিছে, তেওঁ যে ট্ৰান্সফাৰ কৰিছে কোনটো জেগাত তেওঁ পোষ্টিংটো বিচাৰিছে সেই বিষয়ে কম্পিটেণ্ট অথৰিটিক তেওঁ এখন ৰিপ্ৰেজেণ্টেশ্যন বা আবেদন পত্ৰ দিব পাৰে। ছাপ'জ ধৰি লওক আপোনাক ট্ৰান্সফাৰ কৰিছে ধুবুৰীলৈ, এতিয়া আপুনি ধুবুৰীত যাব নিবিচাৰে, গোৱালপাৰালৈ যাব বিচাৰে, এই বিষয়টো জনাই আপুনি কম্পিটেণ্ট অথৰিটিক এখন আবেদন পত্ৰ দিব পাৰে বা ৰিপ্ৰেজেণ্টেশ্যন দিব পাৰে। সেইকাৰণে কৈছে employee can also make representations for transfer oblique postings at stations of their choice even before the completion of the 3-year period. আপোনাৰ 3 বছৰো হোৱা নাই, 2 বছৰো হোৱা নাই, আপোনাক যদি ট্ৰান্সফাৰ কৰিছে তেতিয়াহ'লে আপুনি কোনটো প্লেচত পোষ্টিং বিচাৰিছে সেই বিষয়টো আপুনি আবেদন পত্ৰ দিব পাৰে বা ৰিপ্ৰেজেণ্টেশ্যন দিব পাৰে। 3 বছৰ আপোনাৰ হোৱা নাই, আপোনাক ট্ৰান্সফাৰ কৰি দিছে, বা যিটো প্লেচলৈ আপোনাক ট্ৰান্সফাৰ কৰিছে সেই ঠাইত নিবিচাৰি যে বেলেগ জেগাত বিচাৰিছে, 3 বছৰ কিন্তু আপোনাৰ কমপ্লিট হোৱা নাই, মনত ৰাখিব। তেনেকুৱা পৰিস্থিতি কিন্তু আপুনি এখন ৰিপ্ৰেজেণ্টেশ্যন বা আবেদন পত্ৰ কম্পিটেণ্ট অথৰিটিক দিব পাৰে আপুনি কোনটো ঠাইত পোষ্টিংটো বিচাৰিছে। বাট মাষ্ট প্ৰভাইড ভেলিড ৰিজনছ উইথ ডকুমেণ্টাৰী এভিডেন্স ৱেৰ এপ্লিকেবল। এই আবেদন পত্ৰখন যেতিয়া দিব তাত আপুনি ভেলিড ৰিজনটো দৰ্শাব লাগিব, আৰু যদি দৰকাৰ হয় আপুনি ডকুমেণ্টাৰী এভিডেন্স দিব লাগিব, মনত ৰাখিব। ইয়াৰ পিছত হৈছে no right to refuse. Once an employee is relieved from a particular place of posting, they have no right to remain absent or refuse to join the new place of posting. এইটো বৰ গুৰুত্বপূৰ্ণ কথা। যেতিয়া এজন এমপ্লয়ী চৰকাৰী চাকৰিয়ালক ৰিলিভ কৰি দিয়া হয় এটা জেগাৰ পৰা অন্য এটা জেগালৈ যাবলৈ, বেলেগ এটা প্লেচ অফ পষ্টিঙলৈ যেতিয়া যাবলৈ কোৱা হয় ট্ৰান্সফাৰৰ জৰিয়তে, তেওঁৰ কিন্তু কোনো ধৰণৰ ৰাইট নাথাকে এবচেণ্ট থকাৰ, আৰু ৰিফিউজ জইন নকৰোঁ বুলি, নিউ প্লেচ অফ পষ্টিঙত তেওঁ জইন নকৰোঁ বুলি তেওঁ কিন্তু ৰিফিউজ কৰিব নোৱাৰে। সেইকাৰণে কৈছে স্পষ্টকৈ once an employee is relieved from a particular place of posting, they have no right to remain absent or refuse to join the new place of posting, মনত ৰাখিব। ইয়াৰ পিছত হৈছে জইনিং টাইম। If a government servant in transit on transfer is directed to proceed to place different from that indicated in the initial transfer orders, they are entitled to joining time already availed of up to the date of receipt of revised orders as a fresh spell of full joining time from the date following the date of receipt of the revised orders. অৰ্থাৎ যদি আপোনাক এটা অন্য এটা জেগালৈ ট্ৰান্সফাৰ কৰিছে, আপুনি এটা জেগাৰ পৰা অন্য এটা জেগালৈ যেতিয়া যাবলৈ যুঁজা কৰিছে, তেতিয়া আপুনি গম পালে যে আপোনাৰ ট্ৰান্সফাৰটো ৰিভাইজ হৈছে বা মডিফাই হৈছে। ইনিচিয়েল ট্ৰান্সফাৰ অৰ্ডাৰত যিটো প্লেচ অফ পষ্টিঙৰ কথা মেনশ্যন আছিলে তাৰ ঠাইত অন্য এটা প্লেচ অফ পষ্টিঙৰ নাম আপোনাৰ অৰ্ডাৰটোত অন্তৰ্ভুক্ত কৰা হ'ল, অৰ্থাৎ আপোনাৰ ট্ৰান্সফাৰ অৰ্ডাৰটো মডিফাই কৰা হ'ল বা ৰিভাইজ কৰা হ'ল অৰ্ডাৰটো। তেনেকুৱা ক্ষেত্ৰত আপোনাৰ জইনিঙৰ যেতিয়া কথা আহিব, আপুনি জইনিং টাইমটো ফ্ৰেছ হ'ব, আপোনাৰ ফুল জইনিং টাইম হ'ব যেতিয়াৰ পৰা আপুনি ৰিভাইজ অৰ্ডাৰটো পাইছে, মনত ৰাখিব। গতিকে এই আলোচনাৰ পৰা আজি দেখা গ'ল যে এজন চৰকাৰী চাকৰিয়ালক 3 বছৰ নোহোৱাকৈ
ট্ৰেন্সফাৰ বদলি কৰিব পাৰি। অৰ্থাৎ যদি আপোনাক নতুনকৈ নিযুক্তি দিছে, নতুনকৈ প্লেচ অফ পষ্টিঙত নিযুক্তি দিছে, আপোনাৰ 2 বছৰো হোৱা নাই, নট লেছ দেন 2 years, 2 বছৰ হোৱা নাই, 3 বছৰো কমপ্লিট কৰা নাই, কম্পিটেণ্ট অথৰিটিয়ে কিন্তু আপোনাক ট্ৰেন্সফাৰ কৰিব পাৰে। কিন্তু ট্ৰেন্সফাৰ যেতিয়া কৰিব তাৰ এটা ভিত্তিত কৰিব পাৰিব, পাব্লিক ইণ্টাৰেষ্ট আৰু মিছকণ্ডাক্ট, তেতিয়াহে কৰিব পাৰিব আপোনাৰ টেনিয়ৰটো শেষ নোহোৱাকৈ। 3 বছৰ আপুনি কমপ্লিট কৰা নাই, 2 বছৰো কমপ্লিট কৰা নাই, তেনেকুৱা ক্ষেত্ৰত ট্ৰেন্সফাৰ কৰিব পাৰিব কম্পিটেণ্ট অথৰিটিয়ে অন দি বেচিছ অফ মিছকণ্ডাক্ট অৰ পাব্লিক ইণ্টাৰেষ্ট। মনত ৰাখিব। আৰু যেতিয়া ট্ৰেন্সফাৰ কৰিব আপোনাৰ টেনিয়ৰটো শেষ নোহোৱাৰ আগতে, 3 বছৰ বা 2 বছৰ আগতে আপোনাক ট্ৰেন্সফাৰ কৰিব, কম্পিটেণ্ট অথৰিটিয়ে কিন্তু কি কাৰণে আপোনাক ট্ৰেন্সফাৰ কৰিলে এই বিষয়টো ৰেকৰ্ড কৰিব লাগিব। আৰু এটা সুবিধা ইয়াত আছে, যিজন চৰকাৰী চাকৰিয়ালক ট্ৰেন্সফাৰ কৰা হৈছে 3 বছৰৰ আগতে বা 2 বছৰৰ আগতে, তেওঁ এখন ৰিপ্ৰেজেণ্টেশ্যন বা আবেদন পত্ৰ দিব পাৰে কম্পিটেণ্ট অথৰিটিক, তেওঁ কোনটো ঠাইত পষ্টিং বিচাৰিছে। কিন্তু এই ৰিপ্ৰেজেণ্টেশ্যন যেতিয়া দিব, তেওঁ ডকুমেণ্টাৰী এভিডেন্স দিব লাগিব যদি দৰকাৰ হয়, আৰু তেওঁৰ যিটো ৰিজন দৰ্শাব সেইটো ভেলিড ৰিজন হ'ব লাগিব। মনত ৰাখিব। গতিকে এই আলোচনাৰ পৰা আজি আপোনালোকৰ অলপ হ'লেও কিবা এটা লাভ হৈছে বুলি মই আশা কৰিছোঁ। মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা, অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়। মোৰ আলোচনা আজি ইমানতে সামৰণি মাৰিছোঁ। অহা খণ্ডটিত পুনৰাই আপোনালোকৰ সন্মুখত উপস্থিত হ'ম এটা নতুন বিষয়বস্তু লৈ। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।